নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অনলাইন হেল্পাৰ চেনেলটোলৈ। তো অমৃত বৃক্ষ আন্দোলন 2024 বৰ্ষৰ এটা আপডেট লৈ আহিছোঁ। তো সকলোৱে কৈ আছে যে আপোনালোকৰ লাষ্ট ডেট 31 জুলাই বুলি। তো নিশ্চয়কৈ লাষ্ট ডেট অহাকালিলৈ আছে। তো 31 জুলাই আগতে আপোনালোকে যদি অনলাইনসমূহ নকৰে তেন্তে আপোনালোকৰ একাউণ্টত 10,000টো নোসোমায়। তো কেনেকৈ কৰিব নিজৰ মোবাইলতে ষ্টেপ বাই ষ্টেপ চাই ল'ব। তো অমৃত বৃক্ষ আন্দোলন 2024 বৰ্ষৰ আপডেটটো হৈছে। তো অনলাইনটো কৰিবই লাগিব আপোনালোকে, যিহেতু ৰেজিষ্ট্ৰেশ্যন বা ৰিনিউৱেল কৰিব লাগিব। প্ৰথমে আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ অফিচিয়েল পেজলৈ আহিব। তাৰপিছতে ইয়াতে দেখা পাইছে ৰাইট ছাইডত 3 লাইনৰ আপোনালোকে এইটো দেখা পাইছে। তো ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে পাব হোম, SOP, ইনফৰমেশ্যন, ডাউনলোড এপ, লগ ইন বা ৰিনিউ, ৰেজিষ্ট্ৰেশ্যন এণ্ড নিউ ৰেজিষ্ট্ৰেশ্যন। তো আপোনালোকে কৰিব লাগিব এতিয়া ৰিনিউ ৰেজিষ্ট্ৰেশ্যন। তো ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আকৌ এখন নতুন পেজলৈ ৰিডাইৰেক্ট কৰা হ'ব। ৱেইট কৰিব অলপ দেৰি। ইয়াতে দেখা পাইছে অমৃত বৃক্ষ আন্দোলন 2024 ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল বুলি। ইয়াতে প্লিজ কমপ্লিট দি ফলোয়িং ডিটেইলছ টু ৰিনিউ ইউৰ ৰেজিষ্ট্ৰেশ্যন অফ 2023। তো যোনসকল ব্যক্তিয়ে বা ছেল্ফ হেল্প গ্ৰুপৰ ব্যক্তিয়ে বা গৰাকীয়ে 2023 বৰ্ষত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, তো তেওঁলোকে 2024 বৰ্ষত ৰেজিষ্ট্ৰেশ্যন বা ৰিনিউ কৰিব লাগিব। প্ৰথমে মোবাইল নাম্বাৰটো ইয়াতে পুট কৰিব। তাৰপিছতে জেনেৰেট OTPত ক্লিক কৰি দিব। ইয়াতে মোবাইল নাম্বাৰ দিয়াৰ পিছত তললৈ জেনেৰেট OTPত ক্লিক কৰিব। তাৰপিছত OTPটো আহিব আৰু ইয়াতে যোনটো খালী স্পেচ দেখা পাইছে ইয়াতে পুট কৰি ছাবমিটত ক্লিক কৰিব। মই এতিয়া আপোনালোকৰ ফোন নাম্বাৰটো টাইপ কৰি জেনেৰেট OTP কৰি লওঁ। তো OTPটো অহাৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নেক্সট পেজলৈ ৰিডাইৰেক্ট কৰাব। ইয়াতে দেখা পাইছে চাৰ্চ ৰিজাল্ট, থেংক ইউ ফৰ ইয়াতে দিয়া আছে থেংক ইউ ফৰ পাৰ্টিচিপেটিং লাষ্ট ইয়েৰ, ক্লিক দি ৰিনিউ বুটন টু এনৰোল ফৰ দিছ ইয়েৰ্ছ প্ৰগ্ৰেম। তো ইয়াতে ফুল নেমটো ওলাব। ফুল নেম ইয়াতে মই যোনগৰাকী ব্যক্তিক কৈ দিছোঁ ইয়াতে দেখা পাইছে সকলো এড্ৰেছ দিয়া আছে। ইয়াতে কেটেগৰী ছেল্ফ হেল্প গ্ৰুপ বুলি। তো গোটেইখিনি চাই ল'ব আৰু ৰিনিউত ক্লিক কৰি দিব। ৰিনিউত ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট ইয়াতে ৰিনিউৱেল ছাকচেছফুল আহিব আৰু এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে স্ক্ৰীনশ্বট কৰি বা আপোনালোকে লিখি ৰাখিব পাৰিব। তাৰপিছত ইয়াতে দিয়া আছে ইউ হেভ ছাকচেছফুলি ৰেজিষ্টাৰ ফৰ অমৃত বৃক্ষ আন্দোলন, উই লুক ফৰৱাৰ্ড টু ইউৰ পাৰ্টিচিপেশ্যন, এ কনফাৰ্মেশ্যন SMS উইল বি চেণ্ড শ্বৰ্টলি। তো ইয়াতে আপোনালোকে প্ৰথমে লগ ইন কৰিব। লগ ইন কৰিবলৈ আপোনালোকৰ মোবাইল নাম্বাৰটো আৰু OTP যাব, যোনটো পাছপৰ্ট হিচাপে কাম কৰিব। লগ ইন কৰিব, য'ত নেকি আপোনালোকৰ সকলোবোৰ ডিটেইলছ দেখা দিব বা চাব পাৰিব। তো লগ ইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আকৌ ইয়াতে মোবাইল নাম্বাৰ আৰু আনটাৰ পাছপৰ্টৰ অপশ্যন আহি গ'ল। তাৰপিছত আকৌ লগ ইনত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ অফিচিয়েলি আপোনালোকৰ ডাটাখিনি শ্ব' কৰিব। যিহেতু ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ছেল্ফ হেল্প গ্ৰুপৰ নাম, এড্ৰেছ সকলোবোৰ দিয়া থাকিব। তো আপডেট ৰেজিষ্ট্ৰেশ্যন যদি আপোনালোকে দিব বিচাৰে আপডেট কৰিব পাৰে, যদিহে নিবিচাৰে তেন্তে আপোনালোকৰ হৈ গ'ল। যিহেতু আপোনালোকৰ আপডেট কৰা বা লগ ইন কৰি আমি চাইছোঁহে জাষ্ট। তো আপডেটত যদি আপোনালোকে কিবা আপডেট দিব বিচাৰে তেন্তে আপোনালোকে দিব পাৰে। আৰু ফটো আইডেণ্টিটি কাৰ্ড আপোনালোকে ইয়াতে দিব লাগিব। এতিয়া আমি আধাৰ কাৰ্ডখন যিহেতু JPG ফৰ্মেটত আপলোড কৰিলোঁ, তাৰপিছতে ছাবমিট বটনত ক্লিক কৰিব। লেফ্ট ছাইডত দেখা পাইছে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ছাকচেছফুলি মেছেজ বা আপোনালোকৰ ইয়াতে শ্ব' কৰিব। ৱেইট কৰিব অলপ দেৰি। তো আকৌ এবাৰ আপোনালোকৰ আপডেট ৰেজিষ্ট্ৰেশ্যনৰ সম্পূৰ্ণ হৈ গ'ল। তাৰপিছতে আপোনালোকে এতিয়া একো কৰিবলৈ নালাগে, যিহেতু সম্পূৰ্ণ হৈ গ'ল আপোনালোকৰ ছাকচেছফুলি। তাৰপিছতে আপোনালোকে এখন স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। তো এয়াই আছিলে আপোনালোকে কেনেকৈ ৰিনিউৱেল বা ৰেজিষ্ট্ৰেশ্যন কৰিব অমৃত বৃক্ষ আন্দোলনৰ। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱালোঁ। তো এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।